নমস্কাৰ, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ যাত্ৰাস্থলী শিৱসাগৰ জিলাৰ দিচাংমুখলৈ। দিচাং নদী আৰু ব্ৰহ্মপুত্ৰৰ য'ত সংগমস্থলী সেয়ে হৈছে দিচাংমুখ। কিছুদিন পূৰ্বে বানে বিধ্বস্ত কৰা এই দিচাংমুখ অঞ্চলৰ যদিওবা প্ৰাকৃতিক পৰিৱেশ অতি সুন্দৰ, আমি আজি কিন্তু এই প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰিবলৈ ইয়াত উপস্থিত হোৱাহি নাই। আমি আজি উপস্থিত হৈছোঁহি দিচাংমুখৰ বলমাবাসী অঞ্চলত। এই বানে বিধ্বস্ত কৰাৰ পিছত তেখেতসকলক এষাৰি মাত আৰু কিঞ্চিত সহায়ৰ হাত আগবঢ়াবলৈ আমাৰ টিয়ক ব্লাড বেংকৰ এয়া হৈছে চতুৰ্থটো পদক্ষেপ। কেইমাহমানৰ আগতে আৰম্ভ হোৱা এই ব্লাড বেংকে সদায় আৰ্তজনৰ কাষত থিয় দিয়াৰ সংকল্পৰে ছ'চিয়েল মিডিয়াৰ জৰিয়তে কিছু সুহৃদয়বান ব্যক্তি আৰু নৱপ্ৰজন্মৰ বহু যুৱক যুৱতী এই অনুষ্ঠানত সংযুক্ত হৈছে। এয়া চাওকচোন, দিচাংমুখবাসী ৰাইজে কিমান উৎসাহেৰে আমাক সহায় সহযোগ আগবঢ়াইছে। সকলোকে আন্তৰিক ধন্যবাদ। আৰু আজি আমাৰ এই যাত্ৰাত আটাইতকৈ ভাল লগা কথাটো হৈছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মহেন্দ্ৰ হাজৰিকা দাদা আমাৰ লগত উপস্থিত হৈছে। বাটৰুৱা মানুহ বাটে বাটে আহি থাকোঁতে এনে জনদৰদী অনুষ্ঠান, এই জনদৰদী অনুষ্ঠান ভাগত উপবিষ্ট হ'বলৈ পাই নিজকে ধন্য মানিছোঁ। কাৰণ মানুহে মানুহৰ বাবে হ'ব পাৰে, গতিকে মানুহৰ দুৰ্যোগ, মানুহৰ সুখ দুখ, ব্যথা বঞ্চনা পোৱা নোপোৱা ইত্যাদিবিলাকত মানুহৰেই কৰুণা কৃপা দয়া মৰম স্নেহৰ হাত থাকে। ইমান এই চেতনাৰে মানুহে সদায় সহায় সাহাৰ্য, মানুহ সদায় সহায় সাহাৰ্যৰ আকাংক্ষিত মানুহ। গতিকে সৰুৰে পৰাই মানুহৰ কথাই ভাবি থাকিলোঁ, সমাজৰ কথাই ভাবি থাকিলোঁ। আৰু ইয়াত আপোনালোকক পাই মনটো এনে উৎফুল্লিত হৈছে যে বানে বিধৌত নকৰা হ'লে আমি এনেকৈ লগ হ'বলেই নাপালোহেঁতেন। বানকো ধন্যবাদ এটা দিয়া, হাত চাপৰি এটা দিয়ক। বান আহিলে ধান হয়, বান আহিবই। বান হ'ল নদীৰ একেবাৰে আদিম অভিজাত। বানপানী হ'ল নৈৰ লগতে আজন্মতে বানপানীও জন্ম হৈ আহিছে। গতিকে তেনেধৰণেৰে আমি চলিব লাগিব। আৰু সেই সাৱধানতাৰে বান শুকাই যোৱাৰ পিছততো সৰিয়হখিনি ভাল হ'লেতো আমি ক'ম বাপৰে বানপানী আহি একদম সাৰ পূৰা পলস ছটিয়ালে কাৰণে সৰিয়হবিলাক ভাল হ'ল। গতিকে ভালকৈ হাত চাপৰি এটা দিয়ক। বানে একো কৰিব নোৱাৰে, বানে সাহস যোগাব। বানপানীয়ে মানুহক সাহস যোগায়, বানপানীয়ে যেনেকৈ শস্যত সাহস যোগায়। গতিকে দুখ দুৰ্যোগ থাকে, সাৱধানতা থাকিলেই হৈ গ'ল। সাৱধানতাৰ নামেই হ'ল কনকলতা মহিলা সমিতি আপোনালোকৰ ওচৰত, সাৱধানতাৰ নামেই হ'ল এই যোৰহাট টিয়ক ক্লাব বেংক। গতিকে সকলোলৈ আপোনালোকে এটা হাত চাপৰি দিয়ক, যাতে এনেধৰণে এই হেৰিবিলাক আগবাঢ়ি যায়। মানুহৰ সহায়, গতিকে মানুহে মানুহৰ বাবে এইবিলাক ৰুধায়ো কৰি গৈছে। সকলোলৈ শ্ৰদ্ধা জনাইছোঁ। আপোনালোকে নিয়ম শৃংখলাৰে যাতে অনুষ্ঠানভাগ সমাপন কৰে তাৰেই কামনা কৰিলোঁ। ধন্যবাদ। এনেদৰেই দিচাং নদীৰ পাৰৰ দিচাংমুখবাসী ৰাইজৰ কাষত এটি সুন্দৰ দিন পাৰ কৰিলোঁ। আমাক এই মহান কাৰ্যভাগত সহায় সহযোগ কৰা প্ৰতিজন সুহৃদয়বান ব্যক্তিলৈ টিয়ক ব্লাড বেংকৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু আমাৰ এই যাত্ৰাৰ কেইখনমান আলোকচিত্ৰৰ সৈতে আজিলৈ আমাৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।